এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো অৰুণোদয় আঁচনি সন্দৰ্ভত অৰুণোদয় 3.0 লৈ আহি গ'ল এতিয়া নতুন খবৰ এতিয়াৰে পৰা আপুনি অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰোতে দিব নালাগে বাৰ্ষিক আয় প্ৰমাণ পত্ৰ চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত কৰিছে এটা ডাঙৰ স্পষ্টীকৰণ আমি লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং অৰুণোদয় 3.0 ৰ হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ যিসকল অৰুণোদয় আঁচনিৰ আবেদনকাৰী আছে হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এয়া ডাঙৰ খবৰ বৈধ ৰেশন কাৰ্ড থকা পৰিয়ালে জমা দিব নালাগে উপাৰ্জনৰ প্ৰমাণপত্ৰ বাৰ্ষিক আয় প্ৰমাণপত্ৰ এতিয়াৰে পৰা আপুনি ৰেশন কাৰ্ড থাকিলে জমা দিব নালাগে অৰুণোদয় আবেদনৰ সময়ত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে চৰকাৰৰ স্পষ্টীকৰণ এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে এটা বিশেষ পোষ্ট যি পোষ্টৰ যোগেৰে পুনৰবাৰ জনাইছে মহিলাসকলক আয় প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ কৰা লোক পৰিব বিপদত জনসাধাৰণক বিপদে পৰিচালিত কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অৰুণোদয় আঁচনিৰ আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ দিছে পুনৰ অৰুণোদয় 3.0 স্বচ্ছতা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰে লৈছে প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাৰ জৰিয়তে এতিয়া ৰেশন কাৰ্ড প্ৰদান কৰা হৈছে আৰু সেই ৰেশন কাৰ্ডৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে সকলো সুবিধা লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ তেওঁলোকৰ তেনেকৈ লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ সময়ত যদি আপোনাক কোনোবাই বাৰ্ষিক আয় প্ৰমাণপত্ৰ বিচাৰে তেনেহলে আপুনি দিব নালাগে স্পষ্টীকৰণত কি তথ্য উল্লেখ আছে আমি লৈ আহিছো জানুৱাৰী দিছে এই অসম চৰকাৰৰ তৰফৰ পৰা এটা স্পষ্টীকৰণ দিছে অসম চৰকাৰৰ স্পষ্টীকৰণ অৰুণোদয় 3.0 আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয় এটা ডাঙৰ খবৰ সকলো মহিলাই মনত ৰাখিব যিসকলে ৰেশন কাৰ্ড হাতত লৈ গাঁও সভাসমূহত উপস্থিত হৈছে তেওঁলোকক যদি কোনোবাই বিপথে পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকক যদি বাৰ্ষিক আয় প্ৰমাণপত্ৰ বিচাৰিছে উপাৰ্জনৰ যদি প্ৰমাণপত্ৰ বিচাৰিছে তেওঁলোকে দিব নালাগে মাত্ৰ ৰেশন কাৰ্ড দেখুৱাব আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু আজিৰ দিনটোত এয়া স্পষ্টীকৰণ দিছে চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেশন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই অৰ্থাৎ এতিয়াৰ পৰা গাঁও প্ৰধান বা মৌজাদাৰৰ চাৰ্টিফিকেট নালাগে আপুনি আয় প্ৰমাণপত্ৰ দিব নালাগে মাত্ৰ আপোনাক লাগিব বৈধ ৰেশন কাৰ্ড সক্ৰিয় হৈ থকা ৰেশন কাৰ্ডখন সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ অভিপ্ৰায়ৰ ভুক্তভোগী নহবৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল প্ৰতিগৰাকী অৰুণোদয় আবেদনকাৰীক এতিয়া কোনো ধৰণৰ ভুৱা তথ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সতৰ্ক কৰি দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনোৱে যদি আবেদনৰ সময়ত তেওঁলোকে 2 টকা পাওক বুলি যদি মৌজাদাৰ কাগজ বিচাৰে উপাৰ্জনৰ প্ৰমাণপত্ৰ বিচাৰে গাঁও বুঢ়াৰ প্ৰমাণপত্ৰ বিচাৰে তেতিয়াহলে তেওঁলোকে পুনে পুনে ক'ব যে অৰুণোদয় আবেদনৰ ক্ষেত্ৰত এই সমূহ তথ্য বিচৰা নাই চৰকাৰে মাত্ৰ আপোনাৰ ৰেশন কাৰ্ড আছে নে নাই সেই তথ্যহে চাইছে কিয়নো ৰেশন কাৰ্ডতে সকলো তথ্য থাকে আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব ৰেশন কাৰ্ডে আপোনাৰ উপাৰ্জনৰ বাৰ্ষিক আয় প্ৰমাণপত্ৰ ৰেশন কাৰ্ডে মুঠতে ৰেশন কাৰ্ডে হ'ল হেক চাৰ্টিফিকেট গতিকে কোনো ধৰণৰ নতুন চাৰ্টিফিকেটক আপোনাৰ প্ৰয়োজন নাই আয় প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালনা কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলকো নিৰ্দেশ দিয়া হৈছে গতিকে মনত ৰাখিব এই ক্ষেত্ৰত আয় প্ৰমাণপত্ৰ যদি আপোনাক কোনোবাই বিচাৰে বিপথে পৰিচালিত কৰিব বিচাৰে তেনেহলে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যাৰ বাবে জিলা আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ গতিকে কোনো কাৰণত এই স্বচ্ছতাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিখনত যাতে কোনো কাৰণত অনিয়ম হ'ব নোৱাৰে কোনো কাৰণত যাতে দুৰ্নীতি হ'ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৰেশন কাৰ্ড যেতিয়া আপুনি আবেদন কৰিছিল তেতিয়াই আপুনি সকলো তথ্য জমা দিছিল গতিকে সকলো তথ্য আপোনাৰ ৰেশন কাৰ্ডৰ পঞ্জীয়ন নম্বৰটো ক্ৰমে লাভ কৰিছে চৰকাৰে গতিকে সকলো তথ্য তাতেই সোমাই আছে তাতেই সন্নিৱিষ্ট হৈ আছে গতিকে ইয়াৰ বাবে আপুনি কোনো কাৰণত আৰু নতুনকৈ অন্য তথ্য দিয়াৰ প্ৰয়োজন নাই মাত্ৰ আপুনি ৰেশন কাৰ্ড লৈ যাওক গাঁও সভালৈ যাওক আৰু অৰুণোদয় আঁচনিৰ বাবে আবেদনকাৰীৰ যি নাম
পঞ্জীয়ন কৰি থোৱা আছে সেই নাম পঞ্জীয়নত নিজৰ নামো পঞ্জীয়ন কৰক ডাঙৰ খবৰ এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈ অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে বিভিন্ন তথ্য বিচৰা বুলি একাংশ গোটে এক প্ৰকাৰ ভুৱা প্ৰচাৰ কৰিছে একাংশ ব্যক্তিয়ে ভুৱা প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰা ভুৱা প্ৰচাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ কিয়নো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও আজি এই সন্দৰ্ভত মন্তব্য কৰিছে যে কোনো কাৰণত অৰুণোদয়ৰ ধন পাবলৈ আপুনি কোনো কাৰণত বাৰ্ষিক আয় প্ৰমাণ পত্ৰ দিব নালাগে মাত্ৰ আপোনাৰ ৰেচন কাৰ্ডখনেই আটাইতকৈ মূল্যৱান সম্পত্তি আৰু ৰেচন কাৰ্ডখন থাকিলে আপুনি অৰুণোদয়ৰ আবেদন কৰিব পাৰিব গাঁও সভাত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব কোনোবাই যদি গাঁও প্ৰধানে যদি আপোনাক চাৰ্টিফিকেটৰ কথা কয় মৌজাদাৰে যদি আপোনাক চাৰ্টিফিকেটৰ কথা কয় কোনো কাৰণতে আপুনি দিব নালাগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত দিছে স্পষ্টীকৰণ স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে বাৰ্ষিক আয় প্ৰমাণ পত্ৰ গাঁও বুঢ়াৰ চাৰ্টিফিকেট মৌজাদাৰৰ চাৰ্টিফিকেট কোনো তথ্যৰ কোনো প্ৰয়োজন নাই মাত্ৰ অৰুণোদয় আঁচনিৰ আবেদনকাৰীয়ে ৰেচন কাৰ্ড দেখুৱালেই হ'ব ৰেচন কাৰ্ডেই সকলো ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয়ৰ 3.0 অন্তৰ্ভুক্ত হ'ব পাৰিব আবেদনকাৰীয়ে অৰুণোদয় ধন পাবলৈও সক্ষম হ'ব প্ৰতি মাহে 1250 টকাকৈ দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছতা আৰু নিকা পদ্ধতিৰে কৰিব বিচাৰিছিল গতিকে এই নিকা পদ্ধতিত যাতে কোনো দুষ্ট লোকে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও সাজু আছে ৰাজ্য চৰকাৰ যিকোনো প্ৰমাণ পালে সেইসকল ব্যক্তিৰ যিসকলে এই ভুৱা প্ৰচাৰ কৰিব বিচাৰিছিল বা আয় প্ৰমাণ পত্ৰ লাগিব গাঁও বুঢ়াৰ প্ৰমাণ পত্ৰ লাগিব এনেধৰণে যদি 2 টকা পোৱাৰ আশাত যদি এনেধৰণে প্ৰচাৰ কৰিছিল তেনেহ'লে সেই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিশেষকৈ এই সন্দৰ্ভত জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যে জিলা আয়ুক্তসকলে বিচাৰি উলিয়াব লাগিব তেনে কোনো দুষ্ট চক্ৰ যদি আছে জিলা আয়ুক্তসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীও ইতিমধ্যে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত সকীয়াই দিছে এতিয়া সতৰ্ক কৰি দিছে প্ৰতিগৰাকী মহিলাক যে কোনো কাৰণত আপোনালোকে দুষ্ট চক্ৰৰ বলি নহব আপুনি মাত্ৰ ৰেচন কাৰ্ডখন প্ৰদৰ্শন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰিলে আপুনি চৰকাৰী ধন লাভ কৰিব অৰুণোদয়ৰ সুবিধা লাভ কৰিব প্ৰতিগৰাকী মহিলাকে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ'ব পাৰিছে আৰু ৰেচন কাৰ্ড লাভ কৰি ইতিমধ্যে প্ৰতিগৰাকী মহিলাই অৰুণোদয়ৰ নতুনকৈ আবেদনো কৰিবলৈ সক্ষম হৈছে গতিকে এই নতুন আবেদনকাৰীসকলক পুনৰবাৰ সতৰ্ক কৰি দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যাতে কোনো কাৰণত দুষ্ট চক্ৰৰ কবলত নপৰে আপোনাৰ হাতত যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন বৈধ হ'ব লাগিব সক্ৰিয় হ'ব লাগিব আৰু তাৰ লগে লগে আপুনি অৰুণোদয় আঁচনিৰ বাবেও আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ তাত আৰু নতুন তথ্য দিয়াৰ প্ৰয়োজন নাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত স্পষ্টীকৰণ কৰি দিছে প্ৰতিগৰাকী মহিলা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীকে ইতিমধ্যে এই বিষয়ত জনাইছে এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2 কোটি 50 লাখ ব্যক্তিক
আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশন দিওঁ যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাও ৰেচন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2500 কোটি টকা আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত
5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে, কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে, মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব। কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয়, 50 টকা লয়, 100 টকা লয়। এইবিলাক মই ভাল নাপাওঁ আৰু সেইকাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে, কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে। এতিয়া খুজি আছিল নেকি ইয়াতে? আজিৰ পৰা আপোনালোকক নালাগে, তেনেকেই পাব। ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয়? আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ। যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট, ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে। ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব। এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন